পিছত শিৱসাগৰতে সুদৰ্শন ছাত্ৰ সন্থাৰ অধিৱেশন অনুষ্ঠিত হৈছিল আৰু সেই শিৱসাগৰ অধিৱেশনেই অসম আন্দোলন আৰম্ভণি কৰাৰ সিদ্ধান্ত লৈছিল আৰু সেই শিৱসাগৰ অধিৱেশনৰ পিছতেই অসম আন্দোলন আৰম্ভ হৈছিল আৰু ঐতিহাসিক অসম আন্দোলনৰ পিছত ঐতিহাসিক অসম চুক্তি সম্পাদনৰ পিছতো সাধাৰণ সভাখন ৮৩ চনত শিৱসাগৰতে হৈছিল। গতিকে সময়ে সময়ে শিৱসাগৰে জাতীয় জীৱনৰ বাটৰ সন্ধান দিছে আৰু এতিয়াও অবৈধ বিদেশী নাগৰিকৰ প্ৰব্ৰজনে খিলঞ্জীয়া মানুহৰ মনত প্ৰশ্ন আনিছে এইখন অসম আমাৰ হৈ থাকিবনে নাথাকিব, থাকিব লাগিব আৰু সকলো খিলঞ্জীয়া মানুহৰ অসমত যাতে প্ৰভুত্ব থাকে সৰ্বকালৰ কাৰণে যাতে নিৰ্ণায়ক অধিকাৰ নিশ্চিত হয় সেই লক্ষ্যত উপনীত হ'ব পৰাকৈ শিৱসাগৰৰ সাধাৰণ সভাই চিন্তন কৰিব, মন্থন কৰিব, ৰূপৰেখা অংকন কৰিব। বিপ্লৱ সভা কমিটিৰ প্ৰতিবেদন দিছে, কাৰ্যকৰী হোৱা নাই, ৪ বছৰ পেলাই থলে। এতিয়া চৰকাৰে আলোচনাৰ বাট আকৌ খুলিছে, আলোচনা বাট খুলিছে, ভাল হৈছে, কিন্তু আশ্বাস প্ৰতিশ্ৰুতি আমাক আশ্বস্ত নকৰে, আমাক ফলাফলহে আশ্বস্ত কৰিব। গতিকে বিপ্লৱ শৰ্মাৰ পৰামৰ্শৱলী কাৰ্যকৰী হ'ব লাগিব। কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আওতাত থকা সকলো পৰামৰ্শ কাৰ্যকৰী হ'ব লাগিব আৰু এইটো অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰাপ্য হয় আৰু যেতিয়ালৈকে আমি ৰক্ষা কৱচ নাপাওঁ তেতিয়ালৈকে আমি শান্ত নহওঁ। ছাত্ৰ ছাত্ৰীসকলে আকাশ চুব খোজে, ভৱিষ্যত সুৰক্ষিত হ'ব লাগিব, শৈক্ষিক ভৱিষ্যত সুৰক্ষিত হ'ব লাগিব। প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় স্তৰলৈ, কাৰিকৰী অকাৰিকৰী সকলো স্তৰৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত হ'ব লাগিব। হাজাৰ হাজাৰ ল'ৰা ছোৱালী বাহিৰলৈ যায় পঢ়িবলৈ, ভাল কথা, কিন্তু যিবোৰ বিষয়ত পঢ়িবলৈ যায় সেই বিষয়বোৰ আমাৰ খুলিব নোৱাৰে নেকি? যিবোৰ ল'ৰা ছোৱালী বাহিৰলৈ পঢ়িবলৈ যায় মাক দেউতাকে পঢ়ুৱাবলৈ পঠিয়াব পাৰে, যিবোৰ মেধাৱী কিন্তু বাহিৰলৈ পঢ়িবলৈ মাক দেউতাকে পঠিয়াব নোৱাৰে, সেই চাম ল'ৰা ছোৱালী ক'ত পঢ়িব? শিৱসাগৰ জিলাত পঢ়িব, অসমত পঢ়িব লাগিব। গতিকে নতুন নতুন বিষয় আমাৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহত খুলিব লাগিব, শিক্ষানুষ্ঠানত খুলিব লাগিব। ঋণ লৈ চৰকাৰ চলি আছে, গতিকে পাঠ্যক্ৰম খুলিবলৈ পইচা নাই বুলি ক'লে আমি মানি নলওঁ, সেই পইচাটো দিব লাগিব, কাৰণ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ লগত কথা। মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠান আৰু চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান জয়যাত্ৰা অব্যাহত থাকিব লাগিব। এতিয়া আমি দেখিছোঁ যে ৰাজ্যিক বৰ্ডবিলাকৰ গুৰুত্ব লাঘৱ কৰিবৰ কাৰণে চৰকাৰে এটা পৰিকল্পিত ষড়যন্ত্ৰ কৰিছে, সেইটো মানি নলওঁ। ৰাজ্যিক বৰ্ডবিলাক আৰু অধিক শক্তিশালী হ'ব লাগিব আৰু মাতৃভাষা মাধ্যম আৰু চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ জয়যাত্ৰা অব্যাহত থাকিব লাগিব আৰু আমি এখন ভাল দক্ষ প্ৰশাসনিক বিষয়া লাগে আৰু তাৰ কাৰণে সুদৰ্শন ছাত্ৰ সন্থাৰ এটা সপোন আছে। এবাৰ আমি ছাত্ৰ সন্থাই এইটো কাম কৰিছিলোঁ, এটা পাইলট প্ৰজেক্ট ইতিমধ্যে সম্পূৰ্ণ হৈছিল। এতিয়া আমি বছৰি 25জন ছাত্ৰ ছাত্ৰীক UPSC পৰীক্ষাৰ কাৰণে কোচিং দিবৰ কাৰণে ঠিক কৰিছোঁ। ভাৰতৰ ভালৰো ভাল শিক্ষানুষ্ঠানত কোচিং চেণ্টাৰত আমি প্ৰশিক্ষণ দিম বুলি ভাবিছোঁ, যাতে বছৰি 25জনকৈ আমি প্ৰস্তুত কৰিব পাৰোঁ। বাছনি আমি নকৰোঁ, শিক্ষাবিদসকলে কৰিব, শিক্ষাবিদৰ এখন কমিটি গঠন কৰিবলৈ আমাৰ পৰিকল্পনা আছে, তেখেতসকলে বাছনি কৰিব, কিন্তু বছৰি 25জন সেইটো আমি লক্ষ্য আগবাঢ়িম আৰু অসমৰ প্ৰত্যেকখন জিলাত আন যিবোৰ প্ৰতিযোগিতামূলক পৰীক্ষা হয়, বেংকিং হওক, ৰেলৱে হওক, যিকোনো হওক, সেই পৰীক্ষাসমূহৰ ক্ষেত্ৰতো এটা কোচিং চেণ্টাৰ আমি আৰম্ভ কৰিবলৈ ঠিক কৰিছোঁ। জিলাই যাতে প্ৰশিক্ষণ কেন্দ্ৰ এটা আৰম্ভ হয় আৰু ছাত্ৰ সন্থাই অসম উন্নতি সভাৰ অসম সেনা গঠন কৰি আমি এটা পৰিৱৰ্তিত অৰ্থনৈতিক সংগ্ৰাম আৰম্ভ কৰিবলৈ যোজা কৰি আছোঁ। ইতিমধ্যে টুকুৰা টুকুৰকৈ আৰম্ভ হৈছে, শিৱসাগৰ জিলাত আৰম্ভ হৈছে, দৰঙত আৰম্ভ হৈছে, গোলাঘাটত আৰম্ভ হৈছে। প্ৰত্যেকখন জিলাত হ'ব, প্ৰতিগৰাকী যুৱক যুৱতীয়ে মৰ্যাদা সহকাৰে যদি জীয়াই থাকিব পাৰে, প্ৰতিটো পৰিয়ালৰ জীৱন ধাৰণৰ যাতে মানদণ্ড উন্নত হয়, সেই লক্ষ্যৰে অৰ্থনৈতিক সংগ্ৰাম, অঞ্চলে অঞ্চলে উৎপাদন, ঘৰে ঘৰে উপাৰ্জন, সেই লক্ষ্যৰে আমি আগবাঢ়ি যাম। আৰু এটা অসাধাৰণ পৰিস্থিতিত এই সাধাৰণ সভাখন ইয়াত অনুষ্ঠিত হৈছে আৰু এই সাধাৰণ সভা যে এগৰাকী স্থায়ী সাধাৰণ সম্পাদক আমাৰ মনোনীত হ'ব আৰু আমি সকলোৱে এটা সংকল্প লৈ আমি আগবাঢ়ি যাম, কাৰণ আমি সকলোৱে আমাৰ আই সুৰক্ষাৰ কাৰণে ইয়াত সমবেত হৈছোঁ, অসমৰ সুৰক্ষা। গতিকে আমাৰ এটা উপলব্ধি, সেই উপলব্ধিকে আমি লৈ সৰুগত কৰি আগবাঢ়ি যাম আৰু সেই উপলব্ধিটো হ'ল যে জন্মদাত্ৰী মোৰ মা, অসম মোৰ মা, সুদৰ্শন ছাত্ৰ সন্থা মোৰ মা, সেই উপলব্ধি লৈ আমি আগবাঢ়ি